অভিমুখ নিদিবিতে যায়। দাদা আই ক্ষমা করা ভঙ্গিক তোমার আই অতি অভাগিনী মই বুঝিলু ভাতৃপূজার প্রকৃত আই খবর নাকান্দিবি এই হইব কি কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অকপতে বাহুৰেৰে বান্ধি ৰাখিছিলে এই অপকা দাদাৰকটোৰ তাক মই কোনোদিনাই পাহৰিব নোৱাৰো কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো যদি তোক মই ৰূহ ব্যৱহাৰ আজি এই শুভ মুহূৰ্ততে সকলো পাহৰি যায় আই জীৱনত কেতিয়াও তোমাৰ হ'ব আই নাকান্দিবি শুভ লগ্নটো যাই পাৰ হৈ মিত্ৰ বসুদেৱ আজি এই শুভ মুহূৰ্ততে মোৰ এই আজৰি ভণ্টিক তোমাৰ হাততে কৰি লোৱাৰ মন সৰলা জনাতাই অভূতে বালিকা পদে পদে হ'ব পাৰে শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি ক্ষমা কৰিবা তাইৰ শত দুখ শত অপৰাধ কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অবৈধ স্নেহৰ পৰা মোৰ এই আজৰি ভনীতে যেন কেতিয়াও নহয় বঞ্চিতা আদেশৰ নকল ৰন্ধা আদেশ নহয় বসুদেৱ তোমাৰ প্ৰতি এইটো মোৰ অনুৰোধ ভনী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি তিৰোতাৰ জীৱনৰ ধন তেওঁক দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা শ্ৰদ্ধা ভক্তি সম্ভাষণ সকলোকে জনাবি বিশেষ আই তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্য অতি মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কিজনে আই দাদা ভনী দিয়া আশীৰ্বাদ এই বিদায়ৰ বেলা তথ্য উপদেশ সৰ্বত কৰি আগবাঢ়ি যাওঁ জীৱন পথত আশীৰ্বাদ কিনো দিবাই আজি এই বিদায়ৰ বেলাতে সন্তান মোৰ তহিছে কখনে